মিত্ৰসকল, মই গুৱাহাটী সৰুমটৰীয়াৰ আমাৰ শ্ৰীমতীৰ পৈতৃক ভেটিলৈ আহিছোঁ আৰু ছাতৰ ওপৰত তেওঁলোকে কেনেকুৱা সুন্দৰ খেতিৰ কাম কৰিছে চাই লওক। এইয়া তুলসীৰ পুলি, ইয়াতে আৰম্ভণি এইখিনি। ইয়াতে চাওকচোন কেনেকুৱা সুন্দৰ ব্যৱস্থা কৰিছে। ইয়াতে প্লাষ্টিকৰ ড্ৰামবিলাকত নেমু টেঙাৰ খেতি। ইয়াতে আমাৰ সকলোৰে পৰম ৰসায়ন নিমপাতৰ খেতিও কিমান সুন্দৰভাৱে কৰিছে চাওক। মোৰো অতি সোনকালে পৰিকল্পনা আছে আমাৰ অৰ্গেনিক খেতি এখন কৰা ছাদৰ ওপৰত, কিন্তু মোৰ কিছু অসুবিধাৰ কাৰণে মই কাম আৰম্ভ কৰিব পৰা নাই। অতি সোনকালে ময়ো অৰ্গেনিক কৃষিৰ পৰিকল্পনা মোৰ ছাদৰ ওপৰত কৰি আছোঁ, কাৰণ বেলেগ যিহেতু মাটি নাই মোৰ, আৰু গাঁৱৰ পিনে গৈ তাতে পাৰ্মানেণ্টলি থাকিব পৰা ব্যৱস্থা যিহেতু মোৰ নাই। গুৱাহাটীতে ঘৰ মাটি ব্যৱসায় বাণিজ্য গোটেই, গতিকে ইয়াতে খেতি কৰা যি অদম্য ইচ্ছা মোৰ আবাল্য আকৈশৰ তেজৰ বিন্দু বিন্দুৱে আছে, সেই ইচ্ছাক মই পূৰণ কৰিব লাগিব। ইয়াতে থাকিয়ে কৰিব লাগিব। চাওক কিমান সুন্দৰ কৰি গামলাত কৰিছে, মাছৰ কাৰ্টুনত কৰিছে। এই চাওক কিমান সুন্দৰ ব্যৱস্থা। এতিয়া তুলসী ইয়াতেও আছে, ডাঙৰ ডাঙৰ গামলাবিলাক কৰিছে ইয়াতে। কিছুমান গামলা প্লাষ্টিকত কৰিছে, কিছুমান কাৰ্টুনত কৰিছে, আৰু কিছুমান এই হেৰিত কৰিছে এনেকুৱা ধৰণৰ। এইটো আচলতে প্লাষ্টিকৰে, এইটো আচলতে যিটো কৰিছে, এই গামলা যিটো বনাইছে এইটো প্লাষ্টিকৰে বনাইছে। এইটোও সুন্দৰ ব্যৱস্থা কৰিছে, বিৰাট ভাল লাগিছে। ইয়াতে আকৌ তুলসী, এইবিলাক চাওকচোন ইয়াতে কাৰ্টুনত কেনেকুৱা সুন্দৰ কৰি কৰিছে। এই চাওক আকৌ তুলসীটো যিমান হ'বই এখন ঘৰত সিমানে শ্ৰীবৃদ্ধি হয়, সিমানে ঘৰখনৰ লক্ষী আৰু শ্ৰীবৃদ্ধি হয় যিমানে তুলসী থাকে। তুলসীয়ে অশুভ শক্তিবিলাক আৰু অশুভ ভাইব্ৰেশ্যনবিলাক, স্পন্দনবিলাক, অশুভ স্পন্দন যিবিলাক আহে বাস্তুৰ পৰা বা অন্যান্য হেৰিৰ পৰা, সেই সকলো অশুভ স্পন্দন তুলসীয়ে কাঢ়ি লয়। কাঢ়ি কিনে ঘৰখনক শুভ স্পন্দন প্ৰদান কৰে, শুভ শক্তি প্ৰদান কৰে। তুলসী এটা সূক্ষ্ম দৈবী শক্তি হয়। এই সূক্ষ্ম দৈবী শক্তিৰ স্থূল প্ৰস্ফুৰণ হৈছে আমাৰ চকুৰে দেখা পোৱা তুলসী। গতিকে ইয়াতে যিমান তুলসী হয় সিমানে ভাল, ঘৰখনৰ শ্ৰীবৃদ্ধি, সিমানে ঘৰখনৰ আনন্দ শান্তি। গতিকে এই ইয়াতে চাওক কেনেকুৱা কৰি থলুৱা শাক পাচলিৰ খেতি কৰিছে। আমি এতিয়া মিয়াৰ বদনাম কৰি আছোঁ, ফেচবুক ফাটাই আছোঁ দিন ৰাতি, মিয়াক খেদিম। অখিল গগৈ মিয়াৰ দালাল, কিমান বেবিচাৰ গালি। অখিল গগৈৰ দৰে এজন শ্ৰেষ্ঠ দেশপ্ৰেমিকক, কিন্তু সেই মিয়াৰ খেতি খাই আছোঁ দিন ৰাতি, হাইব্ৰিড খাই আছোঁ, আৰু দিন ৰাতি GMO খাদ্য খাই কিনে দেহা ধ্বংস কৰিছোঁ। অকাল বাৰ্ধক্য আৰু পকা লগা বেমাৰবিলাক দেহাত মাতি আনিছোঁ। কিন্তু আমাৰ থলুৱা বীজবিলাক চৰকাৰী ষড়যন্ত্ৰত ধ্বংস, থলুৱা খেতিও ধ্বংস। তেওঁলোকে এইবিলাক কৰিছে সুন্দৰভাৱে। এইটো কিমান সুন্দৰ এটা গামলা আনিছে চাওক। এইটো প্লাষ্টিকৰে হয়, কিন্তু এইটো ক'ৰ পৰা আনিছে, কেনেকৈ আনিছে মই সুধিব লাগিব এওঁলোকক, কাৰণ এইবিলাক পৰিকল্পনা মোৰ আছে। তাৰমানে এইবিলাক মই যদিও আগবাঢ়িব পৰা নাই, মোৰ ঘৰুৱা আৰু কিছু অসুবিধা আছে। অসুবিধাখিনি মই দূৰ কৰাৰ পিছত সেই কামবিলাক মই নিশ্চয় হাত দিম। অৰ্গেনিক খেতিৰ ইচ্ছা মোৰ আজি নহয়, কৈশোৰ কালৰ পৰাই মই কৃষিপ্ৰেমিক, গাঁওপ্ৰেমিক, আৰু দেশী গাইৰ প্ৰতি মোৰ সৰুৰ পৰাই অপাৰ প্ৰেম। গাঁৱৰ প্ৰতি, কৃষিৰ প্ৰতি, গ্ৰাম উদ্যোগ, গ্ৰাম স্বৰাজৰ প্ৰতি অপাৰ প্ৰেম আছে মোৰ সৰুৰ পৰা। গতিকে মই ঘৰতে কিবা এটা কৰিম বুলি আশা কৰি আছোঁ, সোনকালে কৰিম। এতিয়া এইখিনি দেখিখিনি মোৰ বিৰাট ভাল লাগিল, এইবিলাক দেখালোঁ আপোনালোকক। ইয়াতে চাওকচোন কেনেকুৱা কৰি বেৰা দি লৈছে। এইডাল কি গছ মই ঠিক ধৰিব পৰা নাই, কিন্তু বেঙেনা হৈছে চাওক। এইটো দেশী বেঙেনা হয় এইবিলাক। আমি এই বজাৰৰ এই মিয়াৰ বেঙেনা, খাৰু পেটীয়াৰ দুনিয়াৰ কেমিকেল দিয়া বেঙেনা খাই মৰি আছোঁ নানানটা বেমাৰত। এইবিলাক চাওক দেশী শাক, থলুৱা শাক। এইবিলাক শাক খালে কোনো বেমাৰো নহয়, দেহাটোৰো কিমান কল্যাণ, কিমান ভাল দেহাটোৰ কাৰণে ঘৰত বনোৱা শাক পাত এইবিলাক খাবলৈ। আমাৰ এইফালে বান্দৰৰ ভয়ানক উৎপাত আছে। বান্দৰৰ নেটত অন্ততঃ 30-40 হাজাৰ টকা অতিৰিক্ত খৰচ কৰিব লাগিব বান্দৰ নেট দি কিনে। সেই এটা মহা সমস্যা আছে। সেই সমস্যাৰ লগতো যুদ্ধ কৰিম নিশ্চয়, কাৰণ মানুহ যিমানে বিপৰ্যয় আহে সিমানে বিপৰ্যয়ৰ পৰা মুক্তি পোৱা উপায়ো প্ৰকৃতিয়ে মানুহক দি থৈ দিছে। বিপদ যদি যি ভগৱানে দিছে, বিপদভঞ্জন ভগৱানে বিপদ নাশৰ উপায়ো দিছে। ইয়াতে চাওক শাক পাচলিবিলাক কিমান সুন্দৰ শাক পাচলি, চাই চকু হেঁপাহ নপলায়। এইটো চাওক, এই নেমুটো কিমান সুন্দৰ নেমু চাওক। নেমুটো দেখা পাইছেনে? নেমুটো কিমান সুন্দৰ নেমু, দেখিছেনে? নেমুবিলাক কিমান সুন্দৰ নেমু।
দেশী নেমু হয় এইডাল আকৌ তুলসী চাওকচোন কিমান সুন্দৰ তুলসী হৈছে চাওক কিমান সুন্দৰ দেখি আকৌ ভাল লাগিছে না ইমান ওপৰত এই মুক্ত আকাশ বহুত দিনৰ মূৰত মই ভাবি আছিলোঁ ইয়াতে এটা ভিডিঅ' কৰিম বুলি আজি ভাল লাগিল আজি এতিয়া সমৰ হাজৰিকালৈকে মোৰ মনত পৰিছে সমৰ হাজৰিকাৰ এটা মই গুণগুণাই দিম এফাকি আপোনালোকে নিশ্চয় ভাল পালে নিশ্চয় ক'ব প্ৰথম মৰমে যদি সঁহাৰি নেপায় ভাল পোৱা কিয় জানো মৰহি যায় প্ৰথম মৰমে যদি সঁহাৰি নেপায় ভাল পোৱা কিয় জানো মৰহি যায় এখন হিয়া আৰু এখন হিয়া মিলিলেহে মৰমে পূৰ্ণতা পায় প্ৰথম মৰমে যদি সঁহাৰি নেপায় ভাল পোৱা কিয় জানো মৰহি যায় যৌৱন প্ৰভাতী বেলাতে তোমাক দেখিছিলোঁ হঠাতে যৌৱন প্ৰভাতী বেলাতে তোমাক দেখিছিলোঁ হঠাতে প্ৰথম চাৱনিতে কি যে হ'ল তুমি জানো বুজিকে পোৱা নাই প্ৰথম চাৱনিতে কি যে হ'ল তুমি জানো বুজিকে পোৱা নাই প্ৰথম মৰমে যদি সঁহাৰি নেপায় ভাল পোৱা কিয় জানো মৰহি যায় ভাল পোৱা কিয় জানো মৰহি যায় শৈশৱ গৈ কৈশোৰ আহিল কৈশোৰ গৈ যৌৱন আহিল যৌৱনে আমনি নকৰা হ'লে নেচালোহেঁতেন তোমাৰ পিনে ই নহয় মাথো কামনা তুমি মোৰ জীৱনৰ সাধনা ই নহয়